নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ। আজি ছেপ্টেম্বৰ মাহৰ 19 তাৰিখ। আহিনৰ 2টা দিন গ'ল, অথচ গৰম আমাৰ মাজৰ পৰা যোৱা নাই। প্ৰচণ্ড গৰম, প্ৰচণ্ড গ্ৰীষ্মৰ প্ৰৱাহে সমগ্ৰ অসমক জ্বলাই তুলিছে। আমি এই আজিৰ দিনটোৰ তাপমাত্ৰা 36 ডিগ্ৰী চেলচিয়াছ, আৰু ইয়াক আমি অনুভৱ কৰিম কেনেকুৱাকৈ 48 ডিগ্ৰী চেলচিয়াছৰ নিচিনা আমাৰ অনুভৱ হৈছে। বহুত গৰম। সেয়ে সেই গৰমৰ কথাখিনি, এই যে ছেপ্টেম্বৰ মাহত গৰম পৰিছে, আৰু কিমান দিনলৈকে গৰম থাকিব পাৰে বাৰু? আমি দেখিছোঁ যে অনাগত আৰু 2-3টা দিন প্ৰচণ্ড গৰমতে আমি থাকিব লাগিব। সোমবাৰলৈহে পাতলীয়া বৰষুণৰ আমি আশা কৰিব পাৰোঁ। গতিকে আমাৰ হাতত শুক্ৰ, শনি, দেও এই 3টা দিন আমি হয়তো আকৌ আজিৰ নিচিনাকৈ প্ৰচণ্ড গৰমত থাকিবলগীয়া হ'ব পাৰে। আমি দেখিছোঁ যে বিগত বৰ্ষৰ কথাখিনি যদি আমি ভাবোঁ, যোৱা বছৰ কেনেকুৱা আছিলে এই দিনকেইটাত। যোৱা বছৰ খুব সুন্দৰ পৰিৱেশ আছিলে। আমাৰ 32ৰ পৰা 25 ডিগ্ৰী চেলচিয়াছৰ ভিতৰত আছিলে। বেছি গৰম নাছিলে যোৱা বছৰ, কিন্তু এই বছৰ 36-37 ডিগ্ৰী চেলচিয়াছ আৰু 29 ডিগ্ৰী চেলচিয়াছ, অৰ্থাৎ বহুত পাৰ্থক্য দেখিবলৈ পাইছোঁ। যোৱা বছৰৰ লগত বৰ্তমান এই বছৰৰ গৰমৰ এক ডাঙৰ তফাত আহি পৰিছে, ডাঙৰ ডিফাৰেঞ্চ আহি পৰিছে। আৰু এনেদৰে যদি থাকে, অহা বছৰলৈ হয়তো আৰু বেছি গৰম হ'ব। আৰু এইবাৰ বতৰ বিজ্ঞানীসকলৰ মতে এইবাৰ যেনেকৈ গৰমো বেছি, ঠিক তেনেকৈ শীত প্ৰবাহো বেছিকৈ হ'ব, ঠাণ্ডাও বেছিকৈ পৰিব। মুঠতে পৃথিৱী আমাৰ অসমৰ কাৰণে এক অশনি সংকেত, বেয়া সংকেত এটা, যে বতৰৰ ইমান পৰিৱৰ্তন, ই বৰ শুভ লক্ষণ নহয়। আমি সময় থাকোঁতেই যদি সাৱধান নহওঁ, তেতিয়াহ'লে আৰু 2-3 বছৰ পিছত খুব বেছি গৰম হ'বলৈ আৰম্ভ কৰিব। গতিকে আমি পৰিৱেশ সংৰক্ষণৰ কাম কিছুমান কৰিব লাগিব। গছ-গছনি ৰোপণ কৰা ইত্যাদি কামবিলাক যদি আমি কৰোঁ, তেতিয়াহ'লে আমি গৰমৰ মাত্ৰাটো আমি কমাবৰ কাৰণে অকণমান হ'লেও সক্ষম হ'ম।